হেল্ল' এভৰিৱান, আজি আমি তিনিজনীয়ে ওলালোঁ আমাৰ গাঁওখন অলপ ভিজিট কৰিবলৈ। আৰু এনেদৰে হাঁহি নাচি বাগৰি আমি গাঁৱৰ মাজমজিয়াত সোমাই গ'লোঁ। ৰাস্তাতে দুমহলীয়াৰ ওপৰৰ পৰা ৱেলকাম কৰিবলৈ ৰখি আছিল হোৱাইট লিঅ'পাৰ্ড এটাই। যিহেতু আমি সচৰাচৰ এনেকৈ ওলাই নাহোঁ, সেয়ে এনেদৰে তিনিওজনীক ঘূৰি ফুৰা দেখি কেমেৰামেন এজনে ফটো তোলাৰ বাবে দৌৰি আহিল। আৰু মানুহ আহি গোট খাই যোৱাৰ ভয়তে মাত্ৰ 3 কপি ফটোহে মাৰিব দি আমি তাৰ পৰা ওলাই আহিলোঁ। আহি থাকোঁতেই বহুতেই আমাক ঘৰলৈ সোমাই যাব কৈছিল, কিন্তু আমাৰ যিহেতু হাতত ইমান সময় নাছিল, সেয়ে সোমোৱা নহ'ল। মাত্ৰ এজন দাদাহঁতৰ ঘৰত বগেনভেলিয়া দেখি ভাবিলোঁ আজিৰ ফটোশ্বুটটো ইয়াতে কৰি যাওঁ। সেই বুলিয়ে তিনিওজনীয়ে এটা ক্লিপ ল'লোঁ। তাইৰ আপকামিং ৱেব ছিৰিজটোৰ কাৰণে এটা শ্বৰ্ট ভিডিঅ' লাগিছিল, সেয়ে তাৰে এটা ক্লিপ ল'লোঁ। সন্ধিয়া হৈ অহাত আমাৰ মাৰ্চিডিছখন লৈ টাউনৰ ফালে ওলাই গ'লোঁ। তাত ৰিলেক্স কৰিবলৈ 5 ষ্টাৰ এখনত সোমাই আজিৰ স্নেক্সটো তাতেই কৰিলোঁ। স্পেচিয়েলি আমাৰ কাৰণে চাইনাৰ পৰা গ্ৰীণ মম'ছ আৰু ফ্ৰান্সৰ পৰা কেইটামান ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ কৰি আমাক ছাৰ্ভ কৰিলে। চ' এনেদৰেই আমাৰ আজিৰ মিটআপটো ইয়াতে শেষ কৰিলোঁ। কাইলৈ আকৌ লগ পাম। আজিলৈ টাটা।